হেল্ল' দোস্ত, কি খবৰ? আপোনালোক ভালে আছেনে? আৰু ৰাতিপুৱাই লাল চাহ কাপৰ লগত আপোনালোকৰ মাজলৈ আহি গ'লোঁ আৰু আজি ব্লগটো আৰম্ভ কৰিছোঁ। আৰু ব্লগটো শেষলৈকে চাব। মই কিছুমান এনেই দৃশ্য দেখাম আপোনালোকৰ মাজলৈ। আৰু চাওক, মোৰ কি হয় ন, ঘূৰিবলৈ টাইম নাথাকে আৰু মই এনি টাইম কাম কৰি থকা হয়, এনি টাইম কুকিঙে কৰি থকা হয়। যেতিয়া ঘূৰিবলৈ যাম তেতিয়া বেলেগ বেলেগ ব্লগবিলাক আপোনালোকৰ মাজলৈ দিম, কিন্তু এতিয়া আমি এনেকৈ ভিডিঅ'বিলাক দি থাকিম। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু চাওক, কিমান এটা ধুনীয়া এটা সৌন্দৰ্য হয়, দেখিছেনে? চবফালে কুঁৱলী আৰু এইফালে পুখুৰীত মাছ, আৰু এইফালে চাওক গাড়ী গৈ আছে মেইন ৰাস্তা কিনাৰত, দেখিছেনে? কিমান এটা সৌন্দৰ্য। আৰু কুঁৱলী পৰিলে খুবেই ভাল লাগে ৰাতিপুৱা সময়টো। ঠাণ্ডা দিনটো ইমান মজা লাগে। আৰু আপোনালোকে কমেণ্টত জনাবচোন ঠাণ্ডা দিনটো কেনেকুৱা লাগে, দেখিছেনে? আৰু ইয়াত মানে মাছ আছে, কিন্তু মাছ মৰা নাই। এইটো মানে ৰাস্তা কিনাৰতে এটা খাল আছে, খালটোতে মই চাইছোঁ ইয়াত মাছ টিপ 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 কৰি আছে, দেখিছেনে? আৰু ইয়াত বগলী, ঢেৰ বগলী থাকে। ডাৱৰে কিমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ, দেখিছেনে? আৰু এইফালে চাওক গাড়ী আহি আছে। আৰু মোৰ বাইকখন এইখন, দেখিছেনে? মোৰ সপোনৰ বাইক হয়, আৰু এই বাইকখনৰ কাৰণে মই বহুতখিনি কষ্ট কৰিলোঁ আৰু ফাইনেলি বাইকখন ল'লোঁ বাৰু। বুজিছেনে? কাৰণ ঘূৰিবলৈ যোৱা মোৰ সময় নহয়, তো সেই গতিকে মই এনেকৈ ভিডিঅ'বিলাক দি থাকোঁ। আৰু ঘূৰিব যেতিয়া যাম তেতিয়া ভাল ভাল ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ মই দি থাকিম। আৰু এই বাইকখন কাৰ পচন্দ আছে ল'বলৈ, কাৰ মন আছে ল'বলৈ, কমেণ্টত জনাবচোন। মই ইয়াৰ পৰা ডিটেইলছ আপোনালোকৰ মাজলৈ দি দিম, কিমান পৰিব, কিমান দাম আছে। আৰু মিটাৰটো ডিজিটেল মিটাৰ হয়, ধুনীয়া এটা সুন্দৰ মিটাৰ দিছে। দেখিছেনে? ইয়াত আপোনাৰ কিলোমিটাৰ চাব পাৰিব, পেট্ৰল কিমান আছে চাব পাৰিব। ইয়াত আপোনাৰ ব্লুটুথ কানেকশ্যন কৰিব পাৰিব। ফিচাৰ সুন্দৰ দিয়া আছে। আপোনাৰ ষ্টেণ্ড কৰি থাকিলে ষ্টাৰ্ট নহ'ব, চবখিনি ফিচাৰ দি আছে। আপোনাৰ যদি গৈ আছে ষ্টাৰ্ট বন্ধ হৈ গৈছে, তো চেল্ফটো আকৌ এনেকৈ ঘূৰাই দিলে অট'মেটিক ষ্টাৰ্ট হৈ যাব। কিক মাৰিব নালাগে বা চেল্ফ মাৰিব নালাগে। এক্সেলেটাৰ ঘূৰাই দিলে ষ্টাৰ্ট হৈ যাব। ইয়াৰ ইমানখিনি ফিচাৰ আছে। আৰু এইফালে ইয়াত চাৰ্জ লগাব পাৰে যে, এতিয়া দেখাই দিব নোৱাৰি কাৰণ তলত আছে। এইটো চাৰ্জৰ ইয়াত মোবাইল চাৰ্জ দি আপুনি যাব পাৰিব, একো টেনশ্যন নাই। তো ইমানখিনি সুবিধা দিছে বাইকখনত। তো বাইকখন কাৰ কাৰ ল'বলৈ মন আছে কমেণ্টত জনাব। চ' আজিলৈ ইমানেই। জয় আই অসম।